নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ দ্বিতীয় পাঠ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ কিছুমান MCQ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথমতে আছে 1 নম্বৰত তলত উল্লেখ কৰা কোনবিধ গেছে গোলকীয় উষ্ণতা বৃদ্ধি কৰাত আটাইতকৈ বেছি অৰিহণা যোগায়। ইয়াৰ অপচনত আছে অক্সিজেন, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰাছ অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন গ কাৰ্বন ডাই অক্সাইড। 2 নম্বৰ প্ৰশ্নতে আছে বহনক্ষম উন্নয়ন মানে কি। অপচনত আছে গোলকীয় উন্নয়ন, পাৰিৱেশিক উন্নয়ন, বিবেচনা সম্পন্ন উন্নয়ন, অৰ্থনৈতিক উন্নয়ন। ইয়াৰ উত্তৰটো হৈছে অপচন গ বিবেচনা সম্পন্ন উন্নয়ন। 3 নম্বৰ প্ৰশ্নটো আছে তলত উল্লেখ কৰা কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ এটা সমস্যা। ব্যক্তিগত সমস্যা, স্থানীয় সমস্যা, আঞ্চলিক সমস্যা, আন্তঃৰাষ্ট্ৰীয় সমস্যা। ইয়াৰ উত্তৰটো হৈছে অপচন ঘ আন্তঃৰাষ্ট্ৰীয় সমস্যা। 4 নম্বৰত আছে পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ মৰুকৰণৰ কবলত পৰিছে। অপচনত আছে প্ৰায় 10%, প্ৰায় 25%, 35%, 45%। ইয়াৰ উত্তৰটো হ'ব অপচন গ প্ৰায় 35%। 5 নম্বৰত আছে বৰ্তমান পৃথিৱীৰ বয়স কিমান। 4500 নিযুত বছৰ, 4600 নিযুত বছৰ, 4700 নিযুত বছৰ, 4800 নিযুত বছৰ অৰ্থাৎ 4800 নিযুত বছৰ। তো ইয়াৰ উত্তৰটো হ'ব অপচন খ 4600 নিযুত বছৰ। 6 নম্বৰত আছে সাধাৰণতে এচিড বৰষুণ কেনেকুৱা অঞ্চলত সৃষ্টি হয়। ঘাঁহনি অঞ্চলত, অৰণ্য অঞ্চলত, মেৰু অঞ্চলত, ঔদ্যোগিক অঞ্চলত। ইয়াৰ উত্তৰটো হ'ব অপচন ঘ ঔদ্যোগিক অঞ্চলত। 7 নম্বৰত আছে পৃথিৱীৰ ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান উচ্চতালৈকে আছে। 180 কিলোমিটাৰ, 280 কিলোমিটাৰ, 380 কিলোমিটাৰ, 10,000 কিলোমিটাৰ। তো ইয়াৰ উত্তৰটো হৈছে অপচন ঘ 10,000 কিলোমিটাৰ। 8 নম্বৰ প্ৰশ্নত আছে বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰজেন গেছ আছে। 78.08%, 77.07%, 76.06%, 75.05%। ইয়াৰ উত্তৰটো হৈছে অপচন ক 78.08%। 9 নম্বৰ প্ৰশ্নত আছে তলত উল্লেখ কৰা গেছবোৰৰ ভিতৰত কোনটো গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়। নাইট্ৰাছ অক্সাইড, মিথেন, অ'জন, কাৰ্বন ডাই অক্সাইড। ইয়াৰ উত্তৰটো হ'ব অপচন গ অ'জন। 10 নম্বৰত আছে বায়ুমণ্ডলত কিমান শতাংশ আৰ্গন গেছ আছে। 93%, 0.99%, 0.93%, 0.09%। ইয়াৰ উত্তৰটো হৈছে অপচন গ 0.93%। 11 নম্বৰ প্ৰশ্নত আছে বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন গেছ আছে। 10.98%, 20.98%, 18.98%, 0.98%। ইয়াৰ উত্তৰটো হৈছে 20.98%। 12 নম্বৰত আছে ভূপৃষ্ঠৰ কিমান শতাংশ জলমণ্ডলে আগুৰি আছে। 70%, 71%, 72%, 73%। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ 71%। 13 নম্বৰত আছে বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড গেছ আছে। 0.35%, 0.31%, 0.035%, 0.036%। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন গ 0.035%। 14 নম্বৰ আছে ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাবোৰক কেইটা ভাগত বিবেচনা কৰিব পাৰি। 2টা ভাগত, 3টা ভাগত, 4টা ভাগত, 5টা ভাগত। তো ইয়াৰ উত্তৰটো হৈছে অপচন খ 3টা ভাগত। 15 নম্বৰ প্ৰশ্নত আছে জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা কিমান। 1.65 নিযুত, 1.75 নিযুত, 1.65 নিযুত, 1.55 নিযুত। ইয়াৰ উত্তৰটো হৈছে অপচন খ 1.75 নিযুত। 16 নম্বৰত আছে ফিলিপিনছৰ মাউণ্ট পিনাটুৰৰ আগ্নেয়গিৰিটো
কোন চনত উদগীৰণ ঘটিছিল 1990 চনত 1991 চনত 1992 চনত আৰু 1993 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1991 চনত 17 নম্বৰ আছে 1977 চনত ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনীখন ক'ত অনুষ্ঠিত হৈছিল মেক্সিকো ৰোম নাইৰবি ব্ৰাজিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ নাইৰবি 18 নম্বৰত আছে তলত উল্লেখ কৰা কোন ঠাইত শিল্প বিপ্লৱ আৰম্ভ হৈছিল এছিয়া আফ্ৰিকা ইউৰোপ আমেৰিকা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ইউৰোপ অৰ্থাৎ ইউৰোপত শিল্প বিপ্লৱ আৰম্ভ হৈছিল 19 নম্বৰ আছে কিমান শতাংশ মাটি উত্তৰ মহাদেশত মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে 21 শতাংশ 24 শতাংশ 26 শতাংশ আৰু 27 শতাংশ ইয়াৰ উত্তৰটো হৈছে অপশ্যন ঘ 27 শতাংশ 20 নম্বৰত আছে তলত উল্লেখ কৰা কোনখন মহাদেশ মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্ৰান্ত হৈছে এছিয়া আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন গ উত্তৰ আমেৰিকা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকে এটা লাইক কৰিবা তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ